আজি কিবা এটা নতুন বনাম বুলি লৈছোঁ তাকে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিম ময়ো প্ৰথমবাৰৰ বাবে বনাম কেনেকুৱা হয় কি হয় নাজানো সেয়েহে একেবাৰে কম পৰিমাণত বনাম মানে বিটৰ কিবা এটা বনাম 3টা বিট লৈছোঁ বেছিকৈ লোৱা নাই কাৰণ প্ৰথমবাৰ বনাম কেনেকুৱা হয় নাজানো যদি বেয়া হয় খাবলৈ তেনেহ'লে পেলনি যাব বস্তুবোৰ এনেই যাব সেয়েহে কমাই লৈছোঁ মই পম্পী বৰা আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আজি বতৰটো বিৰাট মানে ধুনীয়াকৈ ৰ'দটো দেখা দিছে ভালেই হৈছে দুদিন বৰষুণ দিলে বৰষুণ বেছি দি থাকিলেও ভাল নালাগে তো আজি ৰ'দটো ওলাইছে ভাল লাগিছে ৰ'দটো ওলোৱা দেখি বলক অকণমান বাহিৰৰ ফালে আপোনালোকক লৈ যাওঁ ৰ'দটো আপোনালোকৰ ফালেও ৰ'দটো ওলাইছে নে নাই জনাবচোন দেই সেয়া ৰ'দটো ধুনীয়াকৈ দেখা দিছে বৰষুণ দিয়াৰ পিছত ৰ'দটো ওলালে ভাল লাগে কাৰণ বেছি বৰষুণ দি থাকিলে গোটেইখন বোকা বোকা হৈ যায়তো ভাল নালাগে বেছি বৰষুণ দি থাকিলে দুদিন বৰষুণ দিলে আৰু ঠাণ্ডাও কিন্তু পেলালে দেই মানে মাঘ মাহৰ যোনটো ঠাণ্ডা হয় সেনেদৰে ঠাণ্ডাটো পেলালে অলপ অলপ আমাৰ কাপোৰ সোমোৱা হৈছিলে কিন্তু আকৌ কাপোৰবোৰ গৰম কাপোৰবোৰ উলিয়াব লগা হ'ল মানে গোটেইখিনি সোমোৱা হোৱা নাছিলে অলপ পাতল কাপোৰ উলিয়াই লোৱা গৈছিলে তো এতিয়া আকৌ ঠাণ্ডাটো পৰা দেখি আকৌ গৰম কাপোৰ উলিয়াব লগা হৈ গ'ল আপোনালোকৰো তেনেকুৱা হৈছেনে নাই কমেণ্ট কৰি জনাবচোন দেই বলক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ো মহাৰাজৰ নিচিনা একদম অকণমানিটো শুই আছে আৰু এটা ক'ত আছে নাজানো বাৰু ইয়াত উঠাই দিব নালাগে সি নিজে নিজে আহি বিচনাত শুই লয়হি কেতিয়াবা সোফাত শুই থাকে মাকজনী গুচি গ'লে মানে মানুহৰ লগতে লাগি থাকে আৰু কি কৰিব দিনটো এনেকৈয়ে যায় মাক এবাৰ আহিব আকৌ গাখীৰ খুৱাবলৈ তাৰপিছত আকৌ গুচি যাব ঘাঁহ খাবৰ কাৰণে আৰু এতিয়া এয়া আমাৰ মনো আহি গ'ল দুষ্ট কৰিবৰ কাৰণে দুষ্ট কৰি নাথাকিবা অকণিৰ লগত যোৱা ইয়াত নুঠিবা ভাঙিব নুঠিবা ভাঙি যাব নুঠিবা কথা ক'লে নুশুনিলে খং উঠে নহয় তাই আৰু এনেকৈ জঁপিওৱা কৰা দিনটো এনেকৈ কিবা কিবি কৰি চলি থাকে আৰু অলপ অলপ কাহু হৈ আছে তথাপিতো বদমাচি কৰিবলৈ নেৰে তাই এতিয়া অকণমান ছাগলী পোৱালিকেইটা এৰিছে বাৰু অকণমান আগত ছাগলী পোৱালিৰ লগতে লাগি আছিলে আৰু এইবোৰ তাইৰ বদমাচিবোৰ দেখিছেনে বিৰাট বদমাছ হৈ গৈ আছে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব দেই আমাৰ ভিডিঅ'টো বিট 3টা লৈ লৈছিলোঁ আৰু এতিয়া বিটৰ বাকলিখিনি গুচাই ল'ম তাৰ আগৰ যিখিনি আছে ঠাৰি আছে সেইখিনি কাটি লৈছোঁ আৰু বাকলিখিনি গুচাই ল'ম একেবাৰে নতুন ৰেচিপি হয় আপোনালোকে কোনোবাই যদি বনাই খাইছে এবাৰ জনাবচোন দেই মই কিন্তু আগতে বনোৱা নাই আৰু যিহেতু হোলী আহি আছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যে এনেদৰে বনাই খালে ভাল হয় নে নহয় আৰু এতিয়া বাকলিখিনি গোটেইখিনিৰে ভালদৰে গুচাই ল'ম আৰু বিট এনেও আমাৰ খোৱা ভালেই হয় কিন্তু আমাৰ ঘৰত তেনেকৈ বিটটো খাব কোনেও নিবিচাৰে বহুত দিনতে আনি থোৱা বিট হয় তেনেকৈ পৰি আছিলে ফ্ৰিজতে চালাড বনালেও কোনেও খাবলৈ নিবিচাৰে সেয়েহে আজি ভাবিলোঁ কিবা এটা নতুন ট্ৰাই কৰোঁ যাতে বিটকেইটাও ব্যৱহাৰ কৰা হয় আৰু খাবলৈও সকলোৱে ভাল পায় আৰু এইফালে মই দাইল পাতি থৈছিলোঁ আচলতে এইটো কাৰণে হুইচেল আহি আছে বাকীবোৰ সেই দেখুৱাই থকা নাই আৰু যিহেতু এইটো নতুনকৈ বনাইছোঁ সেয়েহে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ বুলি ভিডিঅ'টো বনালোঁ আৰু এতিয়া মই 3টা লৈছোঁ যেতিয়া 3টাৰে বাকলিখিনি গুচাই লৈছোঁ আপোনালোকে পৰিমাণটো বঢ়াই ল'বও পাৰে আৰু এইখিনি এতিয়া মই পিহনা এখনত গোটেইখিনি পিহি ল'ম আপোনালোকে মিহি পিহনাও ব্যৱহাৰ কৰিব পাৰে গোটেইখিনি ভালদৰে পিহি কৰি লৈ এইখিনি কেনেকৈ কি বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া গম পাব অকণমান হুইচেলটো আহি থকাৰ কাৰণে ধোঁৱা হৈ গৈছে আপোনালোকে সেইকাৰণে ভালকৈ হয়তো দেখা পোৱা নাই এয়া চাওক মোৰ পিহি হৈ গৈছে আৰু এইখিনি চাওক ৰংটোৱে কি ধুনীয়া হৈছে বিটৰ ৰংটো কিন্তু বৰ ধুনীয়া হয় আৰু এইফালে ড্ৰাই ফ্ৰুটছ কেইটামান লৈছোঁ কাজু কিচমিচ আৰু 2টামান খেজুৰ কাটি লৈছোঁ সৰু সৰুকৈ আৰু এইখিনি মই ৰস উলিয়াই লোৱা নাই কুকাৰটো পাতি লৈছোঁ কুকাৰত মই যোনখিনি পিহি লোৱা বিট হয় এইখিনি দি লৈছোঁ
আৰু ইয়াতে অকণমান গাখীৰ ব্যৱহাৰ কৰিছোঁ, বেছি দিয়া নাই, 1 কাপ গাখীৰ ব্যৱহাৰ কৰিছোঁ। বিটৰ পৰিমাণটো অকণমান বঢ়াই লওঁ, গাখীৰৰ পৰিমাণটো বঢ়াই ল'ব। গাখীৰ দিলে সোৱাদটো ভাল হ'ব, সেয়েহে গাখীৰ অকণমান দি লৈছোঁ। আৰু এতিয়া কুকাৰৰ ঢাকনখন লগাই গেছত উঠাই দিলোঁ। গেছত মাত্ৰ এটা চিটি আহিবলৈ দিলেই হ'ল, বেছি চিটি নালাগে, যিহেতু আমি পিহনাত পিহিয়ে ৰাখিছোঁ, তো মিহি মিহি হৈ আছে। এটা চিটিতে গোটেই বিটখিনি সিজি যাব। চিটি আহি গ'ল। আৰু এইফালে কেৰাহী এটা পাতি লৈছোঁ। কেৰাহীটোত মই যোনখিনি ড্ৰাই ফ্ৰুটছ কুটি ৰাখিছিলোঁ সেইখিনি মই দি ল'লোঁ। অকণমান ঘিত ভাজিছোঁ, অকণমান ঘি দি লৈছোঁ। আৰু ঘিত ভাজিলে মানে সোৱাদটো ভাল হ'ব। ঘিত বনোৱা বস্তু খাবলৈ এনেও ভাল হয় বাৰু। আৰু এতিয়া এইখিনি ভাজি ল'ম, অকণমান ৰঙা হোৱালৈকে ভাজিছোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু প্লেট এখনত উলিয়াই ল'লোঁ। আৰু এইফালে বিটখিনি উলিয়াই আপোনালোকক দেখুৱাই আছোঁ। এয়া বিটখিনি বইল হৈ গৈছে, আপোনালোকক অকণমান উলিয়াই দেখুৱাই আছোঁ। ধোৱাৰ কাৰণে আপোনালোকে ভালকৈ ধৰিব পৰা নাই হয়তো। চাওক বিটখিনি ধুনীয়াকৈ গলি গৈছে। আৰু যোনটো কেৰাহীত মই ড্ৰাই ফ্ৰুটছখিনি ভাজিছিলোঁ সেইটো কেৰাহীকে লৈ লৈছোঁ। সেইটো কেৰাহীত ঘি অকণমান আছিলে আৰু 1 চামুচ ঘি দি ল'লোঁ। ঘিখিনি অকণমান গৰম হ'বলৈ দিলোঁ। ঘিখিনি গৰম হোৱাৰ লগে লগে আমাৰ যোনখিনি বইল কৰি থোৱা বিট আছিলে সেই বিটখিনি দি ল'ম। যিহেতু মই এটা হাতে কেমেৰাটো ধৰি আছোঁ, সেয়েহে মোৰ অকণমান দেখুৱাত অকণমান গণ্ডগোল হ'ব পাৰে। আৰু এতিয়া মই বিট গোটেইখিনি দি ল'লোঁ, যিখিনি মই ৰাখিছিলোঁ। আৰু এইখিনি এতিয়া লৰাই দিম ভালদৰে। যিহেতু হোলী আহি আছে, এইবাৰ আপোনালোকে এনেদৰে বিটৰ এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে। ঘৰৰ সকলোকে বনাই খুৱাব পাৰে, যিহেতু নতুন ৰেচিপি হয়। আৰু যদি যিসকলৰ ঘৰত বিট নাখায় সেইসকলেও এনেদৰে খাই চাব পাৰে। আৰু এতিয়া মই চেনি দি দিলোঁ। চেনিৰ সলনি আপোনালোকে মিঠৈও ব্যৱহাৰ কৰিব পাৰে। বহুতে চেনি নাখায়, সেয়েহে ইয়াৰ পৰিৱৰ্তে আপোনালোকে মিঠৈ ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া ৰসখিনি নোহোৱা হোৱালৈকে এইখিনি ভাজি থাকিম। আৰু ঘিৰ পৰিমাণ যদি আপোনালোকে আৰু অকণ বঢ়াই দিব বিচাৰে বঢ়াই দিব পাৰে। এতিয়া প্ৰায় ৰসখিনি নোহোৱা হৈ গৈছে, লাহে লাহে ৰসখিনি কমি কমি আহি আছে। আৰু অকণমান ভাজি ল'ম। আপোনালোকে দেখি গম পাইছে চাগে কি বনাই আছোঁ মই, তথাপিতো চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি দি ল'লোঁ গোটেইখিনি। আৰু এতিয়া ভালদৰে লৰাই ল'ম, আকৌ গোটেইখিনি মিলাই ল'ম। আৰু গোটেইখিনি ধুনীয়াকৈ শুকাই যোৱাৰ পিছত ড্ৰাই ফ্ৰুটছখিনি মিক্স কৰি দিয়াৰ পিছত চাওক ৰংটো কি ধুনীয়া হৈছে, দেখিলেই খাবলৈ মন যোৱা বিৰাটে মৰম লগা ৰং হয়। আৰু আজিৰ এই ৰেচিপিটো ৰেডি হৈ গৈছে। আৰু এতিয়া মই বাতিত উলিয়াই আপোনালোকৰ বিটৰ হালোৱা। আপোনালোকে গাজৰৰ হালোৱা বহুতে খাইছে চাগে, বিটৰ হালোৱা খাইছেনে নাই নাজানো, মই কিন্তু প্ৰথম খাম। আৰু খাই কৰি গম পালোঁ বিৰাটেই ধুনীয়া হৈছে খাবলৈ। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। আৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ লগত। আজিলৈ তেনেহ'লে বাই বাই।